নমস্কাৰ বন্ধুসকল, প্ৰজ্ঞান ইউনিভাৰ্ছ চেনেলত আপোনালোকক সকলোকে স্বাগতম জনাইছোঁ। প্ৰিয় দৰ্শক, এই শাওণ মাহত ভগৱান শিৱৰ বিশেষ আশীৰ্বাদ লাভ কৰা ভাগ্যৱানসকলৰ ভিতৰত আপোনাৰ ৰাশি আছে নেকি? যদি আছে তেন্তে এই ভিডিঅ'টো আপোনাৰ বাবে অত্যন্ত গুৰুত্বপূৰ্ণ বুলি প্ৰমাণিত হয়। জ্যোতিষ শাস্ত্ৰ মতে এই পবিত্ৰ শাওণ মাহত শনি মংগল সূৰ্যৰ পৰৱৰ্তীত গতিবিধিয়ে এক বিৰল সম্মিশ্ৰণৰ সৃষ্টি কৰিছে, যিয়ে 12টা ৰাশিৰ সকলোবোৰতে প্ৰভাৱ পেলাব। অৱশ্যে 4টা ৰাশি আছে যাৰ বাবে ভাগ্যৰ বন্ধ দুৱাৰ খোল খাব বুলি প্ৰবল ইংগিত পোৱা গৈছে। প্ৰিয় দৰ্শক, দীৰ্ঘদিনীয়া কামবোৰ সম্পূৰ্ণ হ'ব পাৰে, অভাৱনীয় আৰ্থিক লাভৰ সৃষ্টি হ'ব পাৰে, কেৰিয়াৰৰ ডাঙৰ সফলতা লাভ কৰিব পাৰে, জীৱনত ইতিবাচক পৰিৱৰ্তন দেখা যাব পাৰে। ভগৱান শিৱৰ কৃপাই হয়তো কিছুমান মানুহৰ জীৱনৰ গতিপথ সলনি কৰিব। কিন্তু মনত ৰাখিব, আপোনাৰ ৰাশি এই 4টাৰ ভিতৰত আছে নেকি? সেইটো জানিব পৰা আগতে ভিডিঅ'টো শেষলৈকে নিশ্চয়কৈ চাব। আজি আমি কেৱল ভাগ্য ৰাশিৰ বিষয়ে আলোচনা কৰাই নহয়, শাওণৰ মাহৰ সময়ত আপোনাৰ জীৱনত কোনবোৰ সৰু সৰু শিৱ প্ৰতিকাৰে সুখ সমৃদ্ধি সফলতাৰ দুৱাৰ মুকলি কৰিব পাৰে সেই কথাও প্ৰকাশ কৰে। সেয়ে আৰু অধিক পলম নকৰি শাওণ মাহত শনি মংগল আৰু সূৰ্যৰ গতিবিধিৰ বাবে কোন 4টা ৰাশিয়ে সৌভাগ্য লাভ কৰিব জানো আহকচোন। গতিকে পলম নকৰোঁ, আহক ভিডিঅ'টো আৰম্ভ কৰোঁ। প্ৰিয় দৰ্শক, শাওণত শনি মংগল সূৰ্যৰ গতিবিধিয়ে অস্থিৰতাৰ সৃষ্টি কৰিব। এই 4 ৰাশিৰ ভাগ্য সলনি হোৱা দেখিব পাৰে, মহাদেৱৰ পৰা বিশেষ আশীৰ্বাদ লাভ কৰিব পাৰে। প্ৰথমতে আমি জানো আহক যে সেই 4টা ভাগ্যৱান ৰাশি কোনবোৰ জানো আহক। প্ৰথম ৰাশি যদি চাওঁ, প্ৰথম ৰাশিটো যদি চোৱা হয় কৰ্কট ৰাশি। এই শাওণ মাহত কৰ্কট ৰাশিৰ বাবে অত্যন্ত শুভ হোৱাৰ সম্ভাৱনা আছে। দীৰ্ঘদিন ধৰি স্থবিৰ হৈ থকা কামবোৰ ক্ৰমান্বয়ে ফলপ্ৰসূ হ'বলৈ আৰম্ভ কৰিব। যদি আপুনি নতুন উদ্যোগৰ পৰিকল্পনা কৰিছে বা আপোনাৰ ব্যৱসায় সম্প্ৰসাৰণ কৰিব বিচাৰে, তেন্তে এইবাৰ অনুকূল বুলি প্ৰমাণিত হ'ব পাৰে। ব্যৱসায়ীসকলে নতুন ক্লায়েণ্ট আৰু পুৰণি বিনিয়োগৰ পৰা লাভ কৰিব পাৰে। নিয়োগ কৰাসকলে ঊৰ্ধ্বতন বিষয়াৰ পৰা সহায় লাভ কৰিব। পদোন্নতি বা দৰমহা বৃদ্ধিৰ দৰে ভাল খবৰো পাব পাৰে। যদি আপুনি প্ৰতিযোগিতামূলক পৰীক্ষাৰ বাবে প্ৰস্তুতি চলাইছে, তেন্তে আপোনাৰ কঠোৰ পৰিশ্ৰমৰ ফলত ইতিবাচক ফলাফল পোৱাৰ সম্ভাৱনা আছে। আপোনাৰ আৰ্থিক অৱস্থা আগৰ তুলনাত অধিক শক্তিশালী হ'ব আৰু যিকোনো আবদ্ধ ধন ঘূৰাই পোৱাৰ সম্ভাৱনা থাকিব পাৰে। পাৰিবাৰিক জীৱনত সুখৰ পৰিৱেশৰ সৃষ্টি হ'ব। বিবাহিত জীৱন অধিক সুষম হৈ পৰিব আৰু আপুনি পৰিয়ালৰ সদস্যৰ পৰা সম্পূৰ্ণ সমৰ্থন লাভ কৰিব। ভগৱান শিৱৰ আশীৰ্বাদত আপোনাৰ আত্মবিশ্বাস বাঢ়িব আৰু প্ৰতিটো খোজতে ভাগ্য আপোনাৰ পক্ষত থকা যেন লাগিব। প্ৰিয় দৰ্শক, যিহেতু আপুনি যিহেতু ৰাশি আমি জানিলো, যিটো প্ৰথম ৰাশি আজি আপোনাৰ শিৱৰ আশীৰ্বাদ লাভ কৰিবলৈ গৈ আছে, সেই ৰাশিটো আছিল আপোনাৰ কি কৰ্কট ৰাশি। ইয়াৰ পিছৰ যি ৰাশি, দ্বিতীয় ৰাশি যদি আমি চাওঁ, দ্বিতীয় ৰাশি যদি চোৱা হয় আপোনাৰ সিংহ ৰাশি। যিসকল আমাৰ বন্ধু বান্ধৱী আছে সিংহ ৰাশিৰ বাবেও আজি ভাল ফলাফল লৈ আহিছে আগন্তুক যি আমাৰ চলিত যি শাওণ মাহত, আৰু সেই সময়ে সিংহ ৰাশিৰ প্ৰতি সফলতা আৰু সন্মান কঢ়িয়াই আনিব পাৰে। আপুনি আৰ্থিকভাৱে ভাল সুযোগ লাভ কৰিব। হঠাতে আৰ্থিক লাভৰ সম্ভাৱনা আছে। যদি আপুনি সাক্ষাৎকাৰ, প্ৰতিযোগিতা বা নতুন ব্যৱসায়ৰ বাবে প্ৰস্তুতি চলাইছে, তেন্তে সফলতাৰ সম্ভাৱনা প্ৰবল দেখা গৈছে সিংহ ৰাশিৰ বাবে। সমাজত আপোনাৰ সন্মান বাঢ়িব। আপুনি নতুন মানুহক লগ পাব, যিয়ে ভৱিষ্যতে ডাঙৰ সুযোগ সূচনা কৰিব পাৰে। যদি আপুনি শিল্প, সংগীত, অভিনয়, শিক্ষা বা সংবাদ মাধ্যমৰ সৈতে জড়িত, তেন্তে আপোনাৰ প্ৰতিভাৰ শলাগ লোৱা হ'ব আৰু নতুন কৃতিত্ব লাভ কৰিব পাৰে। পৰিয়ালত শান্তি আৰু সুখ থাকিব। আপুনি হয়তো কোনোবা শুভ অনুষ্ঠানৰ পৰিকল্পনা কৰিব পাৰে। বিবাহৰ যোগ্যসকলৰ বাবে ভাল প্ৰস্তাৱ দিয়াৰ সম্ভাৱনা আছে। ভগৱান শিৱৰ আশীৰ্বাদত আপোনাৰ স্থবিৰ পৰিকল্পনা আগবাঢ়ি যাব আৰু আপোনাৰ জীৱনত নতুন শক্তিৰ প্ৰৱেশ ঘটিব। প্ৰিয় দৰ্শক, যিহেতু আমি
দ্বিতীয় ৰাশিৰ ওপৰত আমি আলোচনা কৰিলো আৰু দ্বিতীয় ৰাশি আছিলে আপোনাৰ যিটো ৰাশি আছিলে আপোনাৰ সিংহ ৰাশি। সিংহ ৰাশিৰ বাবে আপোনালোকে যিহেতু মই আলোচনা কৰিলো। এতিয়া তৃতীয় ৰাশি যদি আমি চাওঁ, তৃতীয় ৰাশিনো কোন? আজি তৃতীয় ৰাশি কোন বন্ধু বান্ধৱীৰ কাৰণে তৃতীয় ৰাশি কোনটো হয় আপোনালোকে ভাবি আছে। তো তৃতীয় ৰাশিটো হ'ল আপোনাৰ ধনু ৰাশি। ধনু ৰাশি যিসকল আমাৰ বন্ধু বান্ধৱী আছে, এই শাওণ মাহে ধনু ৰাশিৰ বাবে বহু শুভ ৰাশি যি ফলাফল কঢ়িয়াই আনিছে আৰু কেৰিয়াৰৰ নতুন উচ্চতাত উপনীত হ'ব পাৰে। যদি আপুনি চাকৰি বিচাৰিছে তেন্তে ভাল চাকৰি এটা পোৱাৰ সম্ভাৱনা আছে। ইতিমধ্যে যিসকল নিয়োজিত সকলে যিসকল চাকৰি কৰি আছে তেখেতসকলৰ পদোন্নতি বা নতুন দায়িত্ব লাভ কৰিব পাৰে। ব্যৱসায়িক সকলেও অনুকূল সময় বিচাৰি পাব আৰু নতুন চুক্তি নিশ্চিত হ'ব পাৰে আৰু আয়ৰ নতুন উৎস মুকলি হ'ব পাৰে। প্ৰেমৰ সম্পৰ্কত ইতিবাচক পৰিৱৰ্তন দেখা যাব। বিবাহিত বাধাৰ সন্মুখীন হোৱা সকলে হয়তো ভাল খবৰ পাব। পৰিয়ালৰ কোনো সদস্যৰ পৰা কিছু ভাল খবৰ পোৱাৰ সম্ভাৱনা আছে। সন্তোষজনক খবৰ ল'ৰা ছোৱালীৰ পৰাও আহিব পাৰে। ধনুৰাশিয়ে এই সময়ছোৱাত নিজৰ লক্ষ্যত মনোনিৱেশ কৰি থাকিব লাগে, কিয়নো তেওঁলোকৰ কঠোৰ পৰিশ্ৰমৰ সম্পূৰ্ণ ফল লাভ কৰাৰ সম্ভাৱনা আছে। প্ৰিয় দৰ্শক, ইয়াৰ পিছৰ ৰাশি যদি চাওঁ, ইয়াৰ পিছৰ শেষৰ ৰাশি যিহেতু আমি 4টা ৰাশিৰ ওপৰত আমি আলোচনা কৰিম বুলি ক'লো আৰু 4টা ৰাশি যি সৌভাগ্য হ'বলৈ গৈ আছে এই শাওণ মাহত, 4 নম্বৰ ৰাশি যদি চাওঁ আমি মীন ৰাশি। মীন ৰাশিৰ কাৰণে কৈছে যে মীন ৰাশিৰ বাবে শাওণ মাহটো বিশেষভাৱে উপকাৰী হোৱাৰ সম্ভাৱনা আছে। নতুন ব্যৱসায়িক অংশীদাৰ বিচাৰি পাব পাৰে আৰু পুৰণি প্ৰচেষ্টাত সফলতা লাভ কৰিব পাৰে। আৰ্থিক অৱস্থা সুদৃঢ় হ'ব পাৰে। পুৰণি বিনিয়োগৰ পৰা হঠাতে আৰ্থিক লাভ বা ভাল লাভৰ সম্ভাৱনা আছে। যদি আপুনি নতুন ব্যৱসায় আৰম্ভ কৰিব বিচাৰিছে তেন্তে পৰিস্থিতি আপোনাৰ পক্ষত যেন লাগিব পাৰে। পৰিয়ালত শান্তি আৰু সুখ থাকিব। ঘৰৰ পৰিৱেশ পূৰ্বতকৈ অধিক ইতিবাচক হ'ব। সম্পৰ্কত প্ৰেম আৰু বিশ্বাস বাঢ়িব। স্বাস্থ্যৰ উন্নতিও দেখা পাব পাৰে, কিন্তু খাদ্য অভ্যাসৰ প্ৰতি নিশ্চয় গুৰুত্ব দিব। ভগৱান শিৱৰ আশীৰ্বাদত আপোনাৰ বহু পুৰণি সমস্যাৰ অন্ত পৰিব পাৰে আৰু জীৱনৰ নতুন আৰম্ভণিৰ সুযোগ বিচাৰি পাব। প্ৰিয় দৰ্শক, মনত ৰাখিব যে জ্যোতিষ হৈছে সম্ভাৱনাৰ বিজ্ঞান। যিকোনো ফলাফল ব্যক্তিৰ জন্মৰ তালিকা, দশা, কাল, প্ৰৱেশ আৰু কাৰ্যৰ ওপৰতো নিৰ্ভৰ কৰে। গতিকে ইয়াক কেৱল আপুনি সাধাৰণ জ্যোতিষ তথ্য বুলি বিবেচনা কৰক। শাওণ মাহত দৈনিক 108 বাৰ ওম নমঃ শিৱায়, যেহেতু আপোনাৰ আমি প্ৰতিকাৰৰ কথা কৈছিলোঁ, তো আপুনি কি কৰিব, শাওণ মাহটো ওম নমঃ শিৱায় আপুনি মন্ত্ৰ জপ কৰক। শিৱলিংগত পানী, বেলপাত অৰ্পণ কৰক। সঁচা হৃদয়েৰে ভগৱান শিৱ পূজা কৰিলে জীৱনত ধনাত্মক শক্তি আৰু শুভ ফল পোৱাৰ সম্ভাৱনা আৰু অধিক বৃদ্ধি পাব পাৰে। প্ৰিয় দৰ্শক, এই 4টা ভাগ্যৱান ৰাশিত আপোনাৰ ৰাশি অন্তৰ্ভুক্ত নেকি? অনুগ্ৰহ কৰি আপোনাৰ ৰাশি চাওক। আজি কি কোন ৰাশি আপুনি কমেণ্ট বক্সত লিখিব। প্ৰিয় দৰ্শক, যিহেতু আমি শাওণ মাহৰ ওপৰত আমি আলোচনা কৰিলো আৰু এই শাওণ মাহে আপোনাৰ এই 4 ৰাশিৰ যি ভাগ্য আজি কি হ'ব কি নাই তাৰ ওপৰত আমি যিহেতু আলোচনা কৰিলো, এইখিনি আপোনাৰ হোৱাৰ চান্স আছে। গতিকে আশা কৰিছোঁ আপোনালোকে ভিডিঅ'টো চাই ভাল পালে। যদি এই ভিডিঅ'ই আপোনাক কিঞ্চিত মানুহ লাভান্বিত কৰিলে তেনেহ'লে ভিডিঅ'টো লাইক এটা কৰিব আৰু যিমান পাৰে আপোনালোকৰ বন্ধু বান্ধৱী পৰিয়ালবৰ্গৰ লগত ভিডিঅ'টো শ্বেয়াৰ কৰক। কাৰণ 4 ৰাশিৰ ওপৰত আমি যিহেতু আজি আপোনাৰ ফলাফলৰ আমি ভিডিঅ' দিছোঁ আৰু এই ভিডিঅ'ত কোৱা হৈছে। প্ৰিয় দৰ্শক, আৰু যদিহে আপোনালোকে এতিয়ালৈকে আমাৰ চেনেলটো ছাবস্ক্ৰাইব কৰা নাই, এনে ৰাশিফলৰ ভিডিঅ' হওক বা বিভিন্ন জ্যোতিষৰ ভিডিঅ' পাবৰ কাৰণে আমাৰ চেনেলটো ছাবস্ক্ৰাইব কৰি আমাক উৎসাহিত কৰিব বুলি আশা থাকিলে পুনৰ লগ পোৱাৰ প্ৰতিশ্ৰুতিৰে আজিলৈ আমি বিদায় মাগিলোঁ। ধন্যবাদ।